গাড়ীখন এই দাদা গাড়ী এখন প্ৰব্লেম মিটাৰ বোলে আছে ন কি বোলে আছে য়েল্ল' কালাৰ তাৰমানে সেইটো চেক ইঞ্জিন বুলি কয় তেওঁ কালি কাম কৰিছিলে আচলতে কি হয় আমাৰ মেকানিকৰ কাৰণে কিছুমান মানুহে অকণ হাৰাচমেণ্ট কৰিবলগীয়া হয় মই জানো বুলি কথাটো কোৱা নাই কিন্তু সৰু সৰু আমাৰ ভুলৰ কাৰণে কিছুমান কৰিবলগীয়া এইবোৰ হ'ল ইলেক্ট্ৰনিক্স গাড়ী এইবোৰ কিছুমান অকণমান যদি আমি মানে যিটো ফিল্মে যিটো চেফটি আমি নলওঁ যদি ইয়াৰ কাম এটা কৰিবলৈ যাওঁতে যদি আমি বেটেৰী কেবুলডাল খুলি নলওঁ তেতিয়া যদি আমি কামবোৰ কৰোঁ তেতিয়া মানুহজনৰ কাষ্টমাৰজনৰ বিপদত সন্মুখীন হয় আৰু তেওঁলোকে এক্সট্ৰা এনে এটা খৰচ এটা ওলায় দাদা আপোনাৰ আগতে নাছিলে আগতে নাছিলে কাম কৰাৰ পিছতে ওলাইছে ন কি ওলাইছে বুলি ক'লে আপুনি এই মিটাৰ এই ছেকেণ্ড প্ৰব্লেম ন কোনটো লাইট দিছে সেইটো য়েল্ল'টো যে এই য়েল্ল' লাইটটো জ্বলি আছে ন সেই মিটাৰটো আনাচোন তুমি এই মিটাৰটো আনাই এতিয়া আমি ডাইগনিছ লগাই পেলাই চাম ডাইগনিছ মিটাৰ লগাই চাম মই একো কৰা নাই গাড়ীখনত অকল জাষ্ট চাইছোঁ বস্তুটো কিহৰ কাৰণে বেমাৰটো আমি এতিয়া ডাইগনিছ মিটাৰ লগাইছোঁ এইটো মানে গাড়ীখনৰ ইলেক্ট্ৰনিক্স প্ৰগ্ৰেমিংটো চাইছোঁ প্ৰথমতে চাইছোঁ প্ৰগ্ৰেমত কি আছে এইটো চাই লৈছোঁ ইয়াত মানে এয়াৰ টেম্পাৰেচাৰ বুলি এটা চেঞ্চৰ উলিয়াইছে এয়াৰ টেম্পাৰেচাৰ যিটো এয়াৰটো আমাৰ গাড়ীখনত যিটো এয়াৰটো কণ্ট্ৰল কৰে সেই কণ্ট্ৰল কৰা ছিষ্টেমৰ সেই চেঞ্চৰটো দেখাইছে তাৰমানে আমাৰ এয়াৰ ফুৱেল মিক্সাৰটো সমান হ'ব লাগিব তেওঁ কি কৰিলে সম্ভৱ মই এইটো ধৰি লৈছোঁ মই চেঞ্চৰটো চাইছিলোঁ চেঞ্চৰটোত আমাৰ একো চিগা মেলা নাই তাৰমানে কথাটো হ'ল তেওঁ বেটেৰী নেগেটিভ পইণ্টটো নোখোলা কাৰণে তাৰমানে বেটেৰী এটা যিকোনো কাম এইখন গাড়ী কাম কৰিবলৈ হ'লে সদায় এটা বেটেৰী কেবুল খুলিব লাগে কেবুল খুলিবলৈ হ'লে প্ৰথম নেগেটিভে খুলিব লাগিব নেগেটিভে খুলি অপেন কৰাৰ পিছতে আমি কামটো কৰিব লাগে ষ্টাৰ্ট কৰিব লাগে এতিয়া মই এইটো এৰেষ্ট কৰি দিম বেমাৰটো এৰেষ্ট কৰি দিয়াৰ পিছত মই এৰেষ্ট কৰি দিছোঁ বেমাৰটো এৰেষ্ট কৰি দিছোঁ এৰেষ্ট কৰাৰ পিছত এতিয়া আমি চাই ল'ম ইগনিশ্যন অফ কৰি পেলাই আমি ষ্টাৰ্ট কৰিম তাৰমানে মেমৰি লয় এতিয়া আহে নে নাহে চাম আগতো আপোনাৰ আছিলে কনচিডাৰ আছিলে ন এতিয়া আহে নাহে আমি চাই লওঁ এতিয়া নৰ্মেল হৈ গ'ল মিটাৰটো বন্ধ হৈ গ'ল ছেকেণ্ডটো সেইকাৰণে আমি সদায় আমাৰ মেকানিকসকলে অলপ কাম কৰাৰ আগত আমি বেছিক নলেজটো আমি জানি ল'ব লাগে নহ'লে শ্বৰ্ট চাৰ্কিট ইছ্যু শ্বৰ্ট চাৰ্কিট হ'ব পাৰে এতিয়া বহুত ডাঙৰ এটা ইছ্যু শ্বৰ্ট চাৰ্কিট হ'লে আপোনাৰ বহুত ডাঙৰ এটা এমাউণ্ট আহে সেইকাৰণে আমি নিজে সদায় কনচিয়াছ হ'ব লাগে হয় কথাটো মই বেছি জানো বুলি কোৱা নাই এইটো আচলতে বেছিক নলেজৰ যিখিনি লাগে সেইটোৱে কৈছোঁ